করে দেব। এইফালে বৰপিঠা বনাই আছে আৰু এইফালে ছাৰে বৰপিঠা সোৱাদ লৈ আছে। কেনেকুৱা পাইছে? কোমল নে? হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। মই বৰ্তমান বিশ্বনাথ ঘাটৰ ৰাস বাকৰিত আছোঁ আৰু ইয়াতে গ্ৰীণ আছিয়ানাৰ শ্বাইনিং গ্ৰীণ আছিয়ানাৰ উদ্যোগত আৰু বিশ্বনাথ ঘাটৰ ৰাইজৰ সহযোগত এখন সংগীতানুষ্ঠান আৰম্ভ হ'ব। ভোগালীক আদৰাৰ প্ৰাক্ষণত ইয়াতে বিশ্বনাথ ঘাটৰ ৰাস বাকৰিত আজি এই সংগীতানুষ্ঠানখন আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ প্ৰাক্ষণত মই মোৰ ভিডিঅ'টোৰ জৰিয়তে বোলো আপোনালোকক এই পৰিৱেশটো দেখাওঁ, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। ইয়াতে সকলোৱে চাওক, এটা সুন্দৰকৈ অস্থায়ী ভেলাঘৰ নিৰ্মাণ কৰি লৈছে, ঢেঁকী আছে, কি ক'ত আছে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে দেখাই যাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। এইফালে চাওক, কলভঙা খেল চাবৰ কাৰণে দৰ্শকৰ ভিৰ চাওক। ইয়াতে যিটো মাঘৰ বিহুৰ পৰম্পৰা, কলভঙা খেল বা কলগছত উঠা খেল, ৰছী টনা খেল, মাঘৰ বিহুৰ পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিশ্বনাথ ঘাটৰ ৰাস বাকৰিত সুন্দৰকৈ খেলবোৰ আৰম্ভ কৰিছে। ইয়াতে ইতিমধ্যে এটা কল ভাঙিলে, আমাৰ বিশ্বনাথ ঘাট নতুন গাঁৱৰ নয়নী বাইদেৱে ভাঙিলে এটা। ইয়াৰ পিছত আকৌ প্ৰতিযোগীসকলে ইয়াতে অংশগ্ৰহণ কৰিছে, তেখেতসকলৰ মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম। ইয়াতে চাওক, মানুহৰ ভিৰ দেখিছে। কলভঙা খেলত অংশগ্ৰহণ কৰা কেইবাগৰাকী প্ৰতিযোগী আছে আৰু দৰ্শকসকলৰ ভিৰ চাওক। যথেষ্ট ৰ'দ পৰিছে কিন্তু চাবৰ কাৰণে মানুহৰ আগ্ৰহ। এইফালে বুলবুল দা, এইবাৰ নয়নী বাইদেৱে কি পাব এইটো ভাঙিলে যে? প্ৰথমে নয়নী বাইদেউকে এই কলভঙা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিছিলে আৰু প্ৰথমেই তেখেতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কলটো ভাঙি দিলে। এয়া চাওক, ইয়াৰ পিছত আৰু প্ৰতিযোগী আছে, মই মোৰ ভিডিঅ'টোৰ জৰিয়তে সুন্দৰকৈ দেখাম। এইফালে মানুহৰ ভিৰ চাওক, এইফালে মানুহৰ ভিৰ দেখিছে। মই ইয়াত দৰমহা খাইছো ভাই, ইয়াত কাকো ঢিলা নিদিওঁ, কাকো তাই কলভঙা খেল, এইফালে হৈ আছে কলগছত উঠা খেল। তো মই এতিয়া কলগছত উঠা খেলটো আপোনালোকক ওচৰৰ পৰা গৈ দেখাই আছো। চাওক,
এই মহিলা কেইগৰাকী যে দেখিছে সিহঁতৰ আজি ফূৰ্তি কিয় জানেনে ৰছী টনা আৰু কলহ প্ৰতিযোগিতাত তেখেতসকলে ভাগ লৈছিলে অংশগ্ৰহণ কৰিছিলে আপুনি উইন হ'ল কলহ ভঙাত ফাৰ্ষ্ট হৈছে ৰছী টনাটো ফাৰ্ষ্ট হৈছে পুৰস্কাৰ পোৱা হৈ গ'ল এইফালে আপুনি এইফালে ৰছী টনাত ফাৰ্ষ্ট হৈছে আৰু এইফালে বৌ মাঘ বিহু উপলক্ষে আমাৰ এনেকা পতা হৈছে আমাৰ ইয়াৰ মানে আমাৰ এখন ৰাখি বুলি কয় আৰু তাত আমি ৰছীটনাত অংশগ্ৰহণ কৰিলোঁ পাঁচ দল হ'লোঁ আৰু মই টেকেলি ভঙাত ফাৰ্ষ্ট হৈছে দেখিছে এইফালে ৰছী টনা খেলতো প্ৰথম হৈছে আৰু কলহ ভঙা খেলটোতো তেখেতসকলে প্ৰথম হৈছে আৰু এইফালে আপোনাৰ নামটো পল্লৱী দাস আৰু আপুনি ৰছী টনাত এই ৰছী টনা দলটো আৰু কলহ ভঙা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে জয়ী হৈছে সেইকাৰণে একদম পুৰা ফূৰ্তি আৰু আজি যিহেতু সংগীতানুষ্ঠান হ'ব আপোনালোকে ইয়াতো নাচিব লাগিব ফূৰ্তি কৰিব লাগিব হয়নে নহয় যিহেতু নিশ্চয় এইফালে আমাৰ বাপদাও আছে বাপদা এই অনুষ্ঠানটোৰ লগত ওতপ্ৰোতভাৱে জড়িত আছে এইফালে চাওক মহিলাসকলে বিহুৰ পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে আৰু DY 365ৰ সাংবাদিক বাইদেউগৰাকীও এই পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে এইফালে ঢেঁকী দিয়া কামত ব্যস্ত হৈ আছে মহিলাকেইগৰাকীয়ে চাওক আৰু এইটো এইখনক বাইদেউ কি বুলি কয় জাত এই জাতত কি শুনি আছে কৰাই এইফালে চাওক কৰাই শুনি থকাত ব্যস্ত হৈ আছে জাতত আৰু এইফালে বাইদেউগৰাকীয়ে লাড়ু বনাই আছে এইফালে লাড়ু বনাত ব্যস্ত হৈ আছে এটা সুন্দৰ পৰিৱেশ এইফালে তৰা পিঠা ন তৰা পিঠা বনোৱাত ব্যস্ত হৈ আছে তৰা পিঠা এইফালে বৰ পিঠা কেৰাহীটো কিন্তু বহুত ডাঙৰ হৈছে দেই খাটি মহৰ দৈ নেকি এইফালে খাটি মহৰ দৈ এইফালে চিৰা এইফালে গুড় চেনি খেজুৰী গুড় য়েছ খেজুৰী গুড় অকণ খাই চাওঁ ৰখোচোন দেই কেনেকুৱা হয় চৰ্দি লাগি আছে দৈ নাখাওঁ এইফালে কামে কামে লাগি আছে এতিয়া গুড়ত গাখীৰ এইফালে খুৰীয়াতে লাগি আছে বাইদেউ কিবা এটা ক'ব নেকি এনেকুৱা লাগিছে মনটো ভাল লাগিছে নে মাৰিব কেনেকুৱা লাগিছে অনুষ্ঠানটো আজি নাচিব লাগিব চবেই ন খুৰী কিবা ক'ব ভোগালী উৎসৱ পাতিছোঁ আমি বিশ্বনাথ ঘাটত আমি সকলো মহিলা ইয়াত উত্তৰপুত্ৰভাৱে লাগিছোঁ লগতে আমাৰ পুৰুষসকল ডেকা ল'ৰাসকলো লাগিছে পুৰা একদম সাজি কাচি আহিছে পুৰা নচা হ'ব আজি ন এইফালে হয় ঠিক আছে বঢ়িয়া এইফালে চিৰা দৈ খাবৰ কাৰণে ৰাইজ বহি আছে নমস্কাৰ কেনেকুৱা লাগিছে আজি অনুষ্ঠানটোৰ বিষয়ে অলপ কৈ আছো কিবা বিশ্বনাথ ঘাটত যেনেকুৱা এটা পদক্ষেপ লৈছে আমি বৰ গৌৰৱান্বিত গতিকে এনেধৰণৰ পদক্ষেপ আগলৈও লওক কথা হওক আৰু নতুন প্ৰজন্ম আগবাঢ়ি হওক ধন্যবাদ অলপ লাগি মেলি থাকিব লাগে এইফালে লাগিব লাগে জয় কি খবৰ নাচিব লাগিব আজি বঢ়িয়া এইফালে সাজু হৈ উঠিছে আৰু কিছু সময়ৰ পিছতে ইয়াতে সংগীতানুষ্ঠান হ'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপ আহিব লগতে স্থানীয় যি উদীয়মান কণ্ঠশিল্পী তেখেতসকলো উপস্থিত থাকিব এইফালে খুৰীগৰাকীয়ে শিপিনীগৰাকীয়ে এইফালে তাঁতশাল গামোচা বৈ আছে যিহেতু মাঘ বিহুত লাগতিয়াল হ'ব সকলোকে লাগিব গামোচা হয় তাতে আমি ফুল বাচিছোঁ হয় ফুলটো বট বাছি লৈছোঁ বৰ পৰা মানে এবাৰ বাছি ল'লেই বহুতখিনি গামোচাতে আমি বব পাৰোঁ বাছি ফুলটো উঠাব পাৰোঁ হয় গতিকে সুবিধাজনক কৰি আমি বৰ বাছি লৈছোঁ আৰু আজি এখন ইয়াতেই বলোঁ এখন ইয়াতেই বৈছোঁ ইয়াতে বৈ লৈছে ন অলপ বৈ দিয়কচোন ৰাইজক দেখাই দিওঁ আৰু বৰ্তমান আপুনি পাৰিবনে অলপ দেখাই দিয়ক ৰাইজক আৰু এই বস্তুবোৰ বৰ্তমান মানে তাঁতশালেই হওক বা যঁতৰেই হওক চেৰেকীয়ে হওক এইবোৰ লুপ্তপ্ৰায় হৈছে প্ৰায় এতিয়া গাঁৱৰ পৰিৱেশতো এনেকুৱাবোৰ নোহোৱা হৈছে গতিকে এই পৰিৱেশটো দেখিলৈ ভাল লাগিলে এয়া চাওক তাঁতশাল বৈ আছে
এইটো অভিন তাঁতশাল বুলি কোৱা হয়। এটা ধুনীয়া পৰিৱেশ, খুৰীগৰাকীয়ে তাঁতশাল বৈ আপোনালোকক দেখাই দিলে। মহুৰা ফুৰাই আছে, মহুৰা। এইফালে বাইদেউগৰাকীয়ে মহুৰা ফুৰাই আছে। এই বস্তুবোৰ প্ৰায় দুষ্প্ৰাপ্য হৈছে গাঁৱৰ পৰিৱেশতো। এতিয়া আজিকালি এইবোৰ নেদেখা হৈছে, কিছু কিছু গাঁৱত আছে কৰিছে। এইফালে বৰপিঠা বনাই আছে আৰু এইফালে ছাৰে বৰপিঠা সোৱাদ লৈ আছে। কেনেকুৱা পাইছে? কোমল নে? বহুত ধুনীয়া, কোমল, ভাল লাগিছে, চফ্ট। হয় হয়, ডেলিচিয়াছ হৈছে খাবলৈ। আপোনাৰ ওচৰতে এখেত বহি আছে, এখেত দেখোন খোৱা নাই কি কাৰণে? আপুনি এটা খাই লওক, বিহুৰ বতৰ পিঠা পনা খাব লাগে। খুৰী কেনেকুৱা লাগিছে? আজি বৰ এটা সুন্দৰ অনুষ্ঠান বিশ্বনাথ ঘাটত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছে, কেনে অনুভৱ কওকচোন? ভাল, বহুত ভাল, ৰাইজৰ বহুত সহায় আছে। হয়, মই আগতো কৈছোঁ তোমাক আৰু এতিয়াও ক'ম, সঁচাকৈ আজি মানে নিজকে মানে বহুত ভাল অনুভৱ হৈছে। ধন্যবাদ। আপুনি কিবা ক'ব? কিবা অনুভৱ? এইবাৰ আমাৰ 2024 হয়, এই অনুষ্ঠানটো প্ৰথম হোৱাৰ কাৰণে আমিও ধন্যবাদ জনাইছোঁ। অনাগত দিনতো যাতে আমি আনিব পাৰোঁ বা কৰিব পাৰোঁ, সেইটো আমাৰ প্ৰচেষ্টা থাকিব, অব্যাহত থাকিব। ধন্যবাদ। ছাৰে দুই এষাৰ কৈ দিয়ক, ইমান এটা সুন্দৰ অনুষ্ঠান হৈছে আমাৰ বিশ্বনাথ ঘাটত প্ৰথমবাৰৰ কাৰণে। আমাৰ এই পিছপৰা অঞ্চলত কেতিয়াও নোহোৱা হয়, এনেকুৱা এটা অনুষ্ঠান হ'বলৈ গৈ আছে। আমি খুব আশাবাদী, খুব সাফল্যমণ্ডিত হ'ব অনুষ্ঠানটি। আৰু এই অনুষ্ঠানটিৰ দ্বাৰা আমি বিশ্বনাথবাসী ৰাইজে ভোগালী বিহুনো কেনেকৈ উদযাপন কৰোঁ সেইটো অসমবাসীয়ে নিশ্চয় জানিব। আৰু ভোগালী বিহুৰ আমাৰ মানুহখিনিৰ উৎসাহ কিমান আনন্দ আমি কৰোঁ, কিমান ফূৰ্তি কৰোঁ, সেই কথাখিনি আমি সকলোকে জনাবলৈ পাম। নিশ্চয় অনুষ্ঠানটি সাফল্য হ'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ ছাৰ। আৰু মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে ইয়াত আজি যি যি হৈ থাকিব মই গোটেইখিনি আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম। ইয়াত ভৃগু কাশ্যপেই হওক বা স্থানীয় কণ্ঠশিল্পীসকলৰ জৰিয়তে যি সংগীতানুষ্ঠান হ'ব, মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ দেখাম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব। আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। বিশ্বনাথ ঘাটত আজিলৈকে এনেকুৱা ধৰক হোৱা নাছিলে। আৰু আমি পোনপ্ৰথমে আমাৰ চাইনিং গ্ৰীণ এনাৰ্জি ফাউণ্ডেশ্যন, তেওঁ স্বত্বাধিকাৰী আৰু আমাৰ এই DY365 নিউজ চেনেলক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিশ্বনাথ ঘাটৰ সমূহ ৰাইজ আমাৰ ইয়াত ওতপ্ৰোতভাৱে আমি জড়িত হৈ পৰিছোঁ। আৰু আমাৰ নৱগঠিত আমাৰ বিশ্বনাথ ঘাট যি পৰ্যটন উন্নয়ন কমিটি আছে, সেই কমিটিখনো আমি ওতপ্ৰোতভাৱে লাগি আমাৰ এই আজিৰ এই অনুষ্ঠানভাগ আমাৰ মানে সফল কৰাৰ দিশত আমি যথেষ্ট আমি কষ্ট কৰি আছোঁ। ধন্যবাদ। বিশ্বই সুন্দৰ মন্তব্য আগবঢ়ায়। তেখেতসকলক আমাৰ জানো মন নাযায় অকণমান সম্বৰ্ধিত কৰিবলৈ? আমাৰ এই অঞ্চলটোত বিশেষভাৱে সকলো ক্ষেত্ৰত সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰতিজন আৰক্ষী বিষয়াকে মই এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু সেই সুযোগতে ভোলাৰাম বৰা ডাঙৰীয়াকো আমি সম্বৰ্ধিত কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছেহি অজিত দাস ডাঙৰীয়া, তেখেতকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। তেখেতসকলে কিছুদিনৰ পৰা বহু কষ্ট কৰিছে, বহু কষ্ট কৰি আহি অনুষ্ঠানটোৰ সাৰ্থক কৰাত আমাক সহায় কৰিছে। আৰু এতিয়াও পিঠা পনা সকলোৰে যি অসমীয়া আমাৰ পৰম্পৰা, সেই পৰম্পৰাও আমাক ইয়াৰ মাজত দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। গতিকে আমি এই অনুষ্ঠানৰ মাজত সেইখিনিও আমি উপভোগ কৰিম। এতিয়া প্ৰথম আমি সম্বৰ্ধিত ব্যক্তিসকলক সম্বৰ্ধনা জনাই লওঁ। প্ৰথমতেই প্ৰাঞ্জল চেতিয়া ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতেই
মই তোকে আনিম বুলি অহায় জানৰে তৰে বানৈ কাঠানি সাজি লৈও ঘৰেতি মইনা কণ কবহে মই পৰা নাই মনৰে কথাবোৰ খুলি